Hello everyone, আপনারা চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজ মহন্তৰ বিটিচিত আমি দেখিছো এটা নতুন ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন এটা আহি আছে আৰু যথেষ্টখিনি পোষ্ট খোলা দিছে গতিকে যিসকলে গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ কাৰণে বিটিচিৰ আন্ডাৰত যিটো পৰীক্ষা হ'বলৈ গৈ আছে সেই পৰীক্ষাত যিসকলে বহিব তেওঁলোকে অকমান সিলেবাসৰ বিষয়ে জানাটো খুব দৰকাৰ সিলেবাসৰ বিষয়ে তেওঁলোকে জানিব লাগিব গতিকে কি সিলেবাস আহিব স্পেশালি ম্যাথছত আপুনি কি সিলেবাস ফলো কৰিব সেই বিষয়ে অকমান আলোচনা কৰিম আৰু যিখিনি বিটিচি এলেকাৰ ল'ৰা ছোৱালী আছে তেওঁলোকে এবাৰ কমেন্ট কৰি জনাব পাৰে কোনে কোনে প্ৰিপাৰেচন কৰি আছে বা ক'ৰ পৰা মানে কেনেকৈ প্ৰিপাৰেচন কৰি আছে এবাৰ জনাব পাৰে কমেন্ট কৰি ওকে তো প্ৰথমতে আমি জানিছো যে বিটিচিৰ যোনটো ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন আছে স্পেশালি টু গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰ বাবে মুকলি কৰা হৈছে আৰু ইয়াতে কি ভ্যাকেন্সি ওলাইছে কেনেকৈ পৰীক্ষাটো পাতা হ'ব সিলেবাসত কেনেকৈ গুৰুত্ব দিয়া হ'ব সেই বিষয়ে অকমান আমি আজি আলোচনা কৰিম পোনপ্ৰথমে আমি জানো যে বিটিচি কলেজৰ ৰিক্ৰুটমেন্ট এটা এক্সাম আহিছে 2025 ৰ ওপৰত আৰু নটিফিকেশন ইতিমধ্যে ওলাই গৈছে ফৰ্ম ফিল আপৰ ডেট ইতিমধ্যে হৈ গ'ল গতিকে যিসকলে এপ্লাই কৰিছে তো পঢ়া আৰম্ভ কৰি দিব লাগে বেলেগ একো নাই আৰু এই বিটিচি কাৰণে ক্লাছ ষ্টাৰ্ট কৰিম বুলি ভাবিছো ইয়াতে কেটামান ক্লাছ দিম বুলি ভাবিছো লগতে আমি দুটা বস্তুৰ ওপৰত ক্লাছ কৰিম এটা বিটিচিৰ ওপৰত এক্সট্ৰা ক্লাছ কৰিম আৰু বিএডৰ যিটো এন্ট্ৰেন্স এক্সাম সেই এন্ট্ৰেন্স এক্সামৰ ওপৰত আমি ক্লাছ কৰা আৰম্ভ কৰিম গতিকে দুটা ক্লাছ কাক লাগে জনাবা হ'ব আৰু এটো যে পোষ্টৰ নাম আৰু পোষ্টৰ কি নাম দিয়া আছে গ্ৰেড 3 আৰু গ্ৰেড 4 ওকে টোটাল নাম্বাৰ অফ পোষ্ট আমি দেখিছো ইয়াতে টোটাল নাম্বাৰ অফ পোষ্ট কি আছে কিমান আছে 569 টা টোটাল নাম্বাৰ অফ পোষ্ট দিয়া হৈছে আৰু এই পোষ্টৰ মাজত গ্ৰেড 3 ৰ পোষ্টও আছে ইয়াৰ মাজত গ্ৰেড 4 ৰ পোষ্ট আছে দুটা বস্তু ইয়াত ইনক্লুড আছে তো 569 টা পোষ্ট ইয়াতে আমাৰ ৰেডি আছে আৰু এই 569 টা পোষ্টৰ ভিতৰত গ্ৰেড 3 ৰ পোষ্ট আৰু গ্ৰেড 4 দুটা পোষ্ট আছে আৰু যদি ইয়াত চাব যোৱা যায় গ্ৰেজুৱেট লেভেলৰ যেটো এক্সাম হ'ব তাৰ কাৰণে 190 টা পোষ্ট ইতিমধ্যে খোলা হৈছে যিসকলে এপ্লাই কৰিছে গম পোৱা আৰু যদি এইচএস লেভেলৰ এক্সাম আছে হেতুত 104 টা পোষ্ট ইয়াতে মুকলি কৰা হৈছে আৰু বাকি যিমানখিনি আছে গ্ৰেড 4 ৰ কাৰণে দিয়া হৈছে 275 টা পোষ্ট গ্ৰেড 4 ৰ কাৰণে দিয়া হৈছে গতিকে গ্ৰেজুৱেট লেভেলৰ কাৰণে 190 টা পোষ্ট আৰু লগতে এইচএস লেভেলৰ কাৰণে 104 টা পোষ্ট আৰু গ্ৰেড 4 ৰ কাৰণে 275 টা পোষ্ট ইয়াতে ইনক্লুড কৰা হৈছে গতিকে ইতিমধ্যে বহুত ল'ৰা ছোৱালী এপ্লাই কৰিছে আৰু এটো তেওঁলোকৰ মানে বিটিচি আন্ডাৰ হ'ব লাগিব ল'ৰা ছোৱালীখিনি বেলেগে বাহিৰৰ ল'ৰা ছোৱালী এটাকে এপ্লাই কৰিব নোৱাৰিব একৰ্ডিং টু নটিফিকেশন তো এখিনি পোষ্ট অলৰেডি আছে আৰু এটা আমি যদি ক'বলৈ যাও ইয়াতে এটা কনসেপ্ট দিয়া আছে কি গোটেই যেটো হ'ব গোটেই এক্সামটো 2 ঘণ্টাৰ কাৰণে ইয়াতে ডিউৰেচন ৰাখিছে আৰু যেটো মাৰ্কস থাকিব মাৰ্কস টোটাল 100 মার্কস থাকিব গোটেই মানে সিলেকশন প্রসেসটো 100 মার্কস থাকিব আৰু সিলেকশন প্রসেসটো যেটো 100 মার্কস থাকিব তাৰ 80 মার্কস আমাক ৰিটেন এক্সামৰ ফালৰ পৰা আহিব আৰু 20 মার্কস অৰেল ইন্টাৰভিউ ফালৰ পৰা 20 মার্কস দিয়া হ'ব টোটাল এক্সামটো 100 মার্কসৰ এক্সাম্পল মানে এক্সাম হ'ব আৰু এই 100 মার্কসৰ গোটেই এক্সামটো আপোনালোকৰ মানে ৰিটেনত নাহে ৰিটেনত অনলি 80 মার্কস থাকিব আৰু বাকি যেটো 20 মার্কস দেখিছে এই 20 মার্কসটো অৰেল ইন্টাৰভিউ যেটো হ'ব এই অৰেল ইন্টাৰভিউৰ পৰা 20 মার্কসটো দিয়া হ'ব ওকে গতিকে 80 আৰু 20 দুটাৰ পাসিং মাৰ্ক থাকিব এটা কাট অফ আহিব তাৰ হিচাপত তাত সিলেকশন কৰা হ'ব গতিকে তুমি ৰিটেন এক্সামৰ কাৰণে প্ৰথমতে প্ৰিপাৰেচন কৰিব লাগিব তাৰ কাৰণে তোমাৰ হাতত কিমান আছে 80 মাৰ্কস আছে আৰু 80 মাৰ্কসৰ হিচাপত এটা কাট অফ ৰেডি হ'ব আৰু সেই কাট অফ অনুযায়ী তোমালোকৰ সিলেকশন হ'ব ঠিক আছে ওকে এটা কথাটো হল কি ইয়াত এটা বেসিক সিলেবাস আমাক প্ৰভাইড কৰিছে আৰু বেসিক সিলেবাসটো এনেকুৱা জেনাৰেল ইংলিশ লাগিব যত আমাৰ গ্ৰামাৰ সেকশনটো ইনক্লুড থাকিব আৰু কম্প্ৰিহেনশনও চাগে ইনক্লুড থাকিব পাৰে গ্ৰামাৰৰ কি ইনক্লুড থাকিব সেই বিষয়ে তোমালোকে নিশ্চয় জানা নাজানিলে সেই বিষয়ে আমি জনাম বাৰু আৰু লগতে জেনাৰেল নলেজ বুলি থাকিব জেনাৰেল নলেজৰ ভিতৰত অকমান হিষ্ট্ৰি থাকিব পলিটিক্যাল সায়েন্স অলপ থাকিব ইকোনমিক্স থাকিব ওকে অকমান লিটাৰেচাৰৰ ওপৰত থাকিব আৰ্টৰ ওপৰত থাকিব কালচাৰৰ ওপৰত থাকিব এখিনি যেখিনি বেসিক আমি বিভিন্ন ধৰণৰ পৰীক্ষা বা এডিআৰ যেটো পৰীক্ষা হৈ গ'ল তাতে যেখিনি জেনাৰেল নলেজ তোমালোকে পঢ়িছিলা সেই জেনাৰেল নলেজখিনি ইয়াত আকৌ এবাৰ লাগিব কিন্তু ইয়াত স্পেশালি বিটিআৰৰ বিষয়ে তোমালোকে জানিব লাগিব স্পেশালি বিটিআৰৰ ওপৰত তোমালোকৰ এটা জেনাৰেল নলেজ ৰেডি কৰিব লাগিব যেটো বিটিআৰৰ ওপৰত যাতে তোমালোকৰ সকলো ধৰণৰ নলেজ বা তুমি জানা যে বিটিআৰৰ বিষয়ে যিমান হিষ্ট্ৰি হওক কিবা গোটেইখিনি বস্তুখিনি ইয়াত জানিব লাগিব এটো কিন্তু কম্পালসৰি কাৰণ বিটিআৰৰ ওপৰত এটা এক্সট্ৰাকে কোৱেশ্চন দিয়া হ'ব গতিকে বিটিআৰৰ ওপৰত ধুনিয়াকৈ তোমালোকে জানি লোৱা ওকে কাৰেন্ট এফেয়াৰ্সটো অলপ চাব লাগিব আৰু ওভাৰঅল জেনাৰেল নলেজখিনি চাব লাগিব যত গোটেইখিনি বস্তু ইনক্লুড থাকিব ওকে ৰিজনিং থাকিব আৰু এপটিটিউড থাকিব লগতে অকমান এৰিথমেটিক থাকিব দ্যাট মিন্স ইজ ৰিজনিং ম্যাথছৰ পাৰ্ট থাকিব এৰিথমেটিক আৰু যেটো এপটিটিউড দিয়া আছে গতিকে ৰিজনিং এণ্ড এপটিটিউড থাকিব লগতে ম্যাথমেটিক্সৰ পাৰ্ট থাকিব আৰু সেই ম্যাথমেটিক্স পাৰ্টত কেটামান পাৰ্টিকুলাৰ টপিক থাকিব যিকেটা টপিক তোমালোকে চাবই লাগিব আৰু সেই টপিক কেটা কি টপিক খুব বেছি চৰ্চা হয় কি টপিক চাব লাগিব সেই বিষয়ে এবাৰ মই দেখাই দিব বিচাৰিছো তো ইয়াতে ম্যাথছৰ কেটামান টপিক তোমালোকে দেখিছা আৰু এই টপিকখিনি এবাৰ স্ক্ৰিনশ্বট লৈ লোৱা আৰু এই টপিকখিনি চাব লাগিব গ্ৰেড 3 এক্সামৰ কাৰণে ইয়াৰ বেসিক পাৰ্ট এটা গ্ৰেড 4 এক্সামত লাগিব
নাম্বাৰ সিস্টেম তুমি গ্ৰেড 3 টো লাগিব মই অকমান জাস্ট নৰমালি এবাৰ দেখাই দি কৈছো গ্ৰেড 3 টো লাগিব 4 টো লাগিব ঠিক আছে ডেসিমেল গ্ৰেড 3 আৰু 4 ডটা লাগিব এলসিয়াম 3 and 4 ডটা লাগিব ৰেশিও এণ্ড প্ৰপৰচন 3 and 4 ডটা লাগিব মেনচুৰেচনৰ এটা পাৰ্ট যেটো 2D পাৰ্ট হে 2D পাৰ্টটো গ্ৰেড 4 ত লাগিব কিন্তু মেইন পাৰ্টটো 3D পাৰ্টটো গ্ৰেড 3 ত লাগিব ঠিক আছে টাইম এণ্ড ডিসটেন্স গ্ৰেড 3 ত লাগিব অলপমান বেসিক কনসেপ্ট এটা গ্ৰেড 4 কাৰণে চাব লাগিব Profit and loss grade 3 লাগিব basic part এটা grade 4 কাৰণে লাগিব geometry grade 4 ত আহা চান্স কম তথাপি অলপ সাইড হ'ব বাট grade 3 লাগিব trigonometry অকল grade 3 লাগিব square root লাগিব এটো অকল grade 3 লাগিব calendar and clock এটো ডটা লাগিব এটা calendar question বা clock question grade 4 আহিব পাৰে BODMAS টো grade 3 লাগিব 4 ত অলপ বেসিক আহিব fraction grade 4 ত বেসিক লাগিব HCF দুয়োটা লাগিব হয় পার্সেন্টেজ যোনটো আপার লেভেল হে আপার লেভেল টু grade 3 লাগিব আৰু grade 4 ত অকমান বেসিক কনসেপ্ট এটা লাগিব ঠিক আছে টাইম এন্ড ওয়ার্ক অলরেডি মই কলো টাইম এন্ড ওয়ার্ক কোৱা তো টাইম এন্ড ওয়ার্ক গ্রেড 3 লাগিব এটা সৰু টাইম ওয়ার্ক যদি দুজন মানুহৰ কাম কৰা যোনটো মানে টাইম এন্ড ওয়ার্ক আছে এটো গ্রেড 4 মানে সাইড হ'ব পাৰা এটো স্পেশালি কম্পাউন্ড ইন্টারেস্ট টু গ্রেড 3 টো লাগিব কিন্তু সিম্পল ইন্টারেস্ট টু গ্রেড 4 টো লাগিব গ্রেড 3 টো লাগিব এলজেব্রা কোয়েশ্চন গ্রেড 3 লাগিব এলিমেন্টারি কিছু কনসেপ্ট আছে গ্রেড 3 লাগিব স্ট্যাটিস্টিক্স গ্রেড 3 লাগিব বাট বেসিক যোনটো মিডিয়ান কেনেকে ওলাই এটা কোয়েশ্চন চাব পাৰা S calculation যোনটো as related problem হেতু grade 3 টো লাগিব grade 4 আৰু পাইপৰ কোৱেশ্চন আহিলে অকল grade 3 লাগিব আৰু কেটামান মাইনৰ টপিক আছে এটা ইয়াৰ ভিতৰত আছে এখানে মই ইয়াত দেখুৱা নাই আৰু কেটামান মাইনৰ টপিক আছে বাট একাটা টপিক প্ৰথমতে চাই লোৱা আৰু ইয়াৰ পিছত যদি কিবা কিবি বেলেগ টপিক লাগে মই দেখাবৰ কাৰণে চেষ্টা কৰিম বা দিবৰ কাৰণে চেষ্টা কৰিম তো একাটা টপিক একদম ধুনিয়াকৈ চাই লোৱা এটা এই টপিক কেটাৰ ক্লাছ ডাইৰেক্ট টপিক হিচাপে মই ক্লাছ নকৰো বাট কেটামান ক্লাছ মই বিটিসি ৰ কাৰণে কেটামান ক্লাছ মই ষ্টাৰ্ট কৰিম আৰু তোমালোকে চাবা ৰেগুলাৰ যিখিনি ল'ৰা ছোৱালী বিটিসি এক্সাম দিবা তেওঁলোকে সেই ক্লাছখিনি এবাৰ চাব পাৰিবা হ'ব তো ঠিক আছে বুজি পাইছা চাগে সবে হ'ব তো এটো আছিল সিলেবাস আৰু যিসকলে বিটিসিৰ এক্সামত বহিবা তেওঁলোকৰ কাৰণে এখন নতুন কিতাপ আমাৰ মুকলি হ'বলৈ গৈ আছে দুই দিনৰ ভিতৰত তোমালোকে আপডেট পাবা এখন বৰ্তমান ইংলিশ মিডিয়াম হৈ আছে আৰু অসমীয়া মিডিয়ামৰ পাৰ্ট এটা আহি আছে বৰ্তমান ইংলিশ মিডিয়াম এখন তোমাক কভাৰটো দেখাইছো আৰু এই কিতাপখনত গ্ৰেড 3 গ্ৰেড 4 কাৰণে অল সাবজেক্ট কভাৰ কৰা আছে ইয়াতে মোৰ পাৰ্লৰ পৰা ৰিজনিং আৰু ম্যাথমেটিক্স পাৰ্টটো মোৰ হয় ওকে এই পাৰ্টটো মোৰ লগত আছে লজিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড আৰু এৰিথমেটিক এই পাৰ্টটো মোৰ হয় আৰু বাকি আমাৰ আৰু এজন স্যাৰ আছে প্ৰফেসৰ স্যাৰ তেখেতে বাকি পাৰ্টখিনি লৈছে জেনাৰেল নলেজ পাৰ্টখিনি ইয়াতে বিটিআৰৰ কাৰণে এটা স্পেশাল চেপ্টাৰ যোনটো অকল বিটিআৰৰ ওপৰত ৰিলেটেড কৰা আছে ওকে আৰু 2000 প্লাস ইয়াত এমসিকিউ আছে গতিকে ট্ৰাই কৰি চাব পাৰা এখন বৰ্তমান pustakgriha.com ত এভেইলেবল হৈ আছে pustakgriha.com Okay, www.pustakgriha.com বুলি তুমি গুগলত মাৰিবা তাতে তুমি এখন যে বুক কৰিব পাৰিবা কিতাপখন ইতিমধ্যে pustakgriha.com ত বুকিং আৰম্ভ হৈছে আৰু কিতাপখন দুই দিনৰ ভিতৰত তোমালোকৰ ওচৰৰ দোকানত আৰু pustakgriha.com ত এভেইলেবল হ'ব বুকিং কৰি থব পাৰা আৰু লিমিটেড ওলাব গতিকে যাক যাক লাগে ল'ব পাৰা কমপ্লিট গাইডবুক বৰ্তমান ইংলিশ মিডিয়াম আৰু অসমীয়া মিডিয়ামখন আহি আছে হ'ব তো কিতাপখন চাবা নিশ্চয় হেল্প হ'ব কাৰণ যেহেতু বিটিআৰৰ স্পেশাল এটা পাৰ্ট আমাৰ টিমে ইয়াত ইনক্লুড কৰিছে গতিকে চাই ল'ব পৰা বহুত বেছি কামত আহিব ওকে তো এটো আছিল আজি আমাৰ কিতাপ আৰু যদি কোনোবা বেছিকে প্ৰেক্টিছ কৰিম তো তোমালোকৰ টপ 20 টেষ্ট সিৰিজ আছে এখন প্ৰেক্টিছৰ কাৰণে 20খন টেষ্ট সিৰিজ ইয়াত ইনক্লুড আছে এই টেষ্ট সিৰিজখন তোমালোকে ল'ব পাৰিবা হ'ব এই টেষ্ট সিৰিজখন ইতিমধ্যে এভেইলেবল আছে আৰু বুঢ়া গৰে হয় তো ঠিক আছে তো এখনি আছিল আজি সিলেবাসৰ প্যাটাৰ্ন কেনেকুৱা লাগিছে জনাবা আৰু বিটিসি ক্লাছ আৰম্ভ কৰিব লাগে নাই সোনকালে জনাবা আৰু সোনকালে বিটিসি ক্লাছ এটা আৰম্ভ কৰি আছো গতিকে অল দা বেষ্ট যিসকলে পৰীক্ষা দিবা আৰু বিএডৰ কাৰণে ক্লাছ আৰম্ভ কৰাৰ কথা ভাবিছো গতিকে বিএডৰ ষ্টুডেণ্টে চাই আছা এবাৰ জনাবা লাগে নে নালাগে ওকে লগ পাম এটা নতুন ক্লাছ থ্যাংক ইউ সো মাচ